হেল্ল' ফ্ৰেণ্ডছ, আজি মই বনাই আছোঁ দৈ চিকেন। সেইকাৰণে লৈ লৈছোঁ মই ইয়াতে 700 গ্ৰাম চিকেনটো ধুই কেনে মই ইয়াতে লৈ লৈছোঁ। ইয়াতে দি দিম মই এচামুচতকৈ অকণমান কম জালুক পাউডাৰ আৰু নিমখ দিম এচামুচকৈ অকণমান কম। ভালদৰে নিমখ আৰু জালুকৰ লগত চিকেনটো ভালদৰে এনেকৈ মিলাই কেনে 1 ঘণ্টাৰ কাৰণে মেৰিনেট কৰিবৰ কাৰণে থৈ দিম। ইপিনে মই ডাঙৰ চাইজৰ 2টা পিঁয়াজ মিক্সি জাৰত দি আধা ভঙা কৰি ল'ম আৰু সেই মিক্সি জাৰতে 2টা বিলাহী দি কেনে ভালদৰে পেষ্ট কৰি ল'ম। কেৰাহী পাতি দি দিছোঁ হাফ কাপতকৈ অকণমান বেছি ৰিফাইন অইল। তেলখিনি গৰম হোৱাত 2 খিলা তেজপাত আৰু 2টা দালচেনি চকলা দি দিছোঁ। অলপ দেৰি ভাজি দি দিছোঁ আধা ভঙা কৰি ৰখা পিঁয়াজখিনি। পিঁয়াজ যেতিয়া পিংক কালাৰ হৈ যাব তেতিয়া দি দিম এচামুচ আদাৰ পেষ্ট আৰু এচামুচ নহৰুৰ পেষ্ট। আদা আৰু নহৰু কেঁচা গোন্ধ নোহোৱা হোৱাত এতিয়া মই আগৰ পৰা মেৰিনেট কৰি ৰখা চিকেনখিনি দি দিছোঁ। মিডিয়াম ফ্লেমত থৈ ভালদৰে চিকেনটো ভাজি ল'ম। যেতিয়া চিকেনৰ কালাৰ এইদৰে চেঞ্জ হৈ যাব আৰু পানীখিনি শুকাই যাব তেতিয়া মই ইয়াতে দি দিম আগৰে পৰা বটি ৰখা বিলাহী পেষ্টখিনি দি কেনে শ্ল' ফ্লেমত থৈ ভালদৰে ভাজি ল'ম। বিলাহীৰ পানীখিনি শুকাই গ'লে এতিয়া পাউডাৰ মছলাখিনি দি দিম। এচামুচতকৈ অকণমান কম হালধি পাউডাৰ, এচামুচ চিলি পাউডাৰ, এচামুচ ধনিয়া পাউডাৰ আৰু দি দিম মই ইয়াতে এচামুচ জিৰা পাউডাৰ। গোটেই গুড়া মছলা দি ভালদৰে অকণমান ভাজি ল'ম। যেতিয়া মছলাৰ পৰা এনেকৈ তেল ওলাই আহিব তেতিয়া গেছটো শ্ল' ফ্লেমত দি মই দি দিম ইয়াতে একাপ দৈ। ভালদৰে ফেটি লৈছোঁ। দৈটো প্লেইন দৈ ল'ব, টেঙাও নহয় মিঠাও নহয়। দৈখিনি দি শ্ল' ফ্লেমত থৈ অকণমান নিমখ দি কেনে ভালদৰে ভাজি ল'লেই, শ্ল' ফ্লেমত ভাজি ল'লে তেল ওলাই আহিলে গেছটো অফ কৰি দিলেই ৰেডি হৈ গ'ল মোৰ দৈ চিকেন।